ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ বাৰ হ'ব মঙ্গলবাৰ আজিৰ অসমীয়া ফাগুন মাহৰ 7 তাৰিখ আজি তিথি হ'ব শুক্লা একাদশী তিথি নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ তাৰ পিছতে পূৰ্ণবসু নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব প্ৰীতি যোগ কৰণ হ'ব বৃষ্টিকৰণ জন্ম ৰাশি হ'ব মিথুন ৰাশি সূৰ্য উদয় হ'ব 5:59 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:14 মিনিটত যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো আহক ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি দিনটো অত্যন্ত শুভ দিন আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে কঢ়িয়াই আনিব সৌভাগ্যৰ দিন বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ব আৰু মেঘ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বা অফিচত আপোনালোকৰ কামৰ বাবে অলপ বিশেষকৈ নাভাস হোৱাৰ পৰা বিশেষকৈ বিৰত থাকিব লাগে যদি আপুনি শিথিলভাৱে কাম কৰে ধৈৰ্য ধৰি যদি আপোনালোকে কাম কৰে ধুনীয়াকৈ যদি কামখিনি কৰিবলৈ চেষ্টা কৰে তেন্তে আপোনালোকৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব আৰু মানসিক চাপে আপোনালোকক কম আমনি কৰিব অৰ্থাৎ আপোনালোকৰ চিন্তাবোৰ আপোনালোকৰ দূৰ হ'ব যেতিয়া কামৰ এটা প্ৰেছাৰ থাকিব এটা আপোনালোকৰ মনটো সেই কামখিনিত থাকিব শেষ নোহোৱাৰ পৰ্যন্ত ঠিক সেইদৰে আপোনালোকে কামখিনি কৰোঁতে নাভাস নহয় আপোনালোকে ধুনীয়াকৈ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে যাৰ বাবে আপোনালোকৰ সেই ধৰণৰ মানসিক চিন্তা আপোনালোকৰ কমিব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আৰ্থিক বিষয়ত ব্যৱসায়ীসকলে আজি অলপ সাৱধান হ'ব লাগিব কাৰণ আপোনালোকৰ মনোযোগ আঁতৰি গ'লে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে ব্যৱসায়ীসকলে একাগ্ৰতাৰে নিজৰ ব্যৱসায় ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব এই সময়খিনিত আপোনালোকে অলপ সাৱধান হোৱাটো উচিত আৰু টকাৰ ক্ষেত্ৰত বা টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হ'লে আপোনালোকৰ বাবে ভাল হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ আবদ্ধ হৈ থকাসকলে নিজৰ প্ৰেমৰ সম্পৰ্কক বিশেষকৈ বিবাহলৈ ৰূপান্তৰিত কৰাৰ বা সেইখিনি ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিব পাৰে আজি নিজৰ ঘৰ বা নিজৰ ঘৰৰ সৰু ল'ৰা ছোৱালী আপোনালোকৰ যদি স্বাস্থ্যৰ বিশেষ তেওঁলোকৰ বিশেষকৈ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি কিছু শান্তি আপোনালোকে অনুভৱ কৰিব পাৰে আপোনালোকৰ মনত কিছু চিন্তাৰ কাৰণ হৈ পৰিব পাৰে বা তেওঁলোকে খেলি থাকোঁতে সিহঁতৰ বিশেষকৈ কিছু আঘাত পাব পাৰে বুলি কৈছে পঢ়া শুনাত অধিক মনোযোগ দিয়ক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকক শক্তিশালী কৰি ৰখাৰ যত্ন কৰক যদি আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি যিমান মনোযোগ দিয়ে বা আপোনালোকে সেইখিনি ক্ষেত্ৰত আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব ব্যায়ামৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে ই আপোনালোকৰ স্বাস্থ্যৰ বাবে ভাল হ'ব আপোনালোকৰ ফিটনেছৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক আপোনালোকৰ যদি স্বাস্থ্য ভালে থাকে কামবোৰ কৰিব পাৰিব সুন্দৰভাৱে যদি হেল্থৰ প্ৰব্লেম থাকে আপোনালোকে নিজে গম পায় বা অনুভৱ কৰে যে শাৰীৰিকভাৱে যদি আপোনালোকে অসুস্থ হৈ থাকে তেনেহ'লে বিভিন্ন ক্ষেত্ৰত আপোনালোকে পিছ পৰি ৰয় কামবোৰ আপোনালোকৰ হৈ নুঠে গতিকে সদায় নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰিব লাগে আপোনালোকৰ প্ৰেমৰ মাজত বিশেষকৈ চলি থকা সমস্যাবোৰক আওকাণ কৰিব নালাগে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰা উচিত সংৰাগেৰে যিকোনো সিদ্ধান্ত নল'ব ধ্যান ৰাখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ অফিচৰ কামত বহুত বেছি সক্ৰিয় হ'ব এক্টিভ হৈ থাকিব কাৰণ এলাহ আৰু অসম্পূৰ্ণ মনটোৱে কামটো সম্পূৰ্ণ কৰাৰ পৰিৱৰ্তে নষ্ট কৰে গতিকে আপোনালোকে নিজৰ মনটো ষ্ট্ৰং কৰিব লাগে আৰু এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগে সেইবাবে যদি আপুনি আপোনালোকৰ কামত সক্ৰিয় হয় এক্টিভলি আপোনালোকে যদি কামখিনি কৰিবলৈ পাৰে তেন্তে ই ভাল হ'ব কাৰণ আপুনি আপোনালোকৰ বিষয়াসকলে আপোনালোকৰ ওপৰত অতি সুখী হ'ব গতিকে সক্ৰিয় হ'ব এক্টিভ হৈ আপোনালোকে নিজৰ কাম কাজখিনি কৰিবলৈ চেষ্টা কৰিব আজি দিনটো ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ ব্যৱসায়ত কৰ্মচাৰীতকৈ নিজৰ ওপৰত বেছি নিৰ্ভৰ কৰিব লাগিব নিজৰ ওপৰত বিলিফ থাকিব লাগিব বিশ্বাস থাকিব লাগিব আত্মবিশ্বাস থাকিব লাগিব সেল্ফ কনফিডেন্স থাকিব লাগিব কাৰণ আনৰ ওপৰত নিৰ্ভৰ কৰিলে তেওঁলোকে আপোনালোকৰ ব্যৱসায় কিছু লোকচানো কৰিব পাৰে বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত জোখতকৈ বেছি আপোনালোকে বিলিফ নকৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি মনোৰঞ্জনৰ বাবে পঢ়া শুনাত বিশেষ গুৰুত্ব দিব পৰা নাই
তেন্তে তেওঁলোকে পঢ়া শুনাত অধিক মনোযোগ দিব লাগে আৰু মনোনিৱেশ কৰি নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমত মনোযোগ দিব লাগে বা পৰিশ্ৰম কৰা উচিত। আপোনালোকৰ মন সলনি কৰিবলৈ প্ৰকৃতিৰ ওপৰত এৰি দিব পাৰিব। আপুনি আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধিৰ কাৰণে চিন্তা কৰক বুলি কৈছে আজিৰ দিনটোত, আৰু সেইখিনি দেখা পোৱা যাব। আৰু মানসিক শান্তিৰ বাবে আপোনালোকৰ ঘৰৰ পৰিৱেশটো বিশেষকৈ ভাল কৰি ৰাখিবলৈ চেষ্টা কৰক। আপোনালোকৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি আপোনালোকে যত্ন দিয়ক। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি মেৰুদণ্ডৰ লগত জড়িত কোনো সমস্যা আপোনালোকক অশান্তি দিছে, যিসকলৰ সমস্যাৰ বৃদ্ধি পাব, গতিকে নিয়মিত যোগাসন আৰু ব্যায়াম কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে নিশ্চয়কৈ লাইক এটা কৰি দিব আৰু যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত সম্পূৰ্ণ মনোযোগ বজাই ৰাখিব। আপোনালোকৰ দিনটো শুভ হওক। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি, সেই ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে কৰ্মৰত ব্যক্তিসকলে আজি দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সময়খিনি সৎ ব্যৱহাৰ কৰি আগৰ কামবোৰ সম্পূৰ্ণ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। যিখিনি পেণ্ডিং কাম থাকে আপোনালোকৰ, সেই কামখিনি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰা উচিত। নহ'লে সেই পেণ্ডিং কামবোৰে পাছত গৈ আপোনালোকৰ বহুত বেছি ডাঙৰ প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। গতিকে আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকে বিদেশী কোম্পানীত আপোনালোকে ধন বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে এই সময়ত তেওঁলোকে বিশেষকৈ হতাশাৰ সন্মুখীন হ'ব পাৰে। সেয়ে ধন সঞ্চয় কৰি কিছু সময় অপেক্ষা কৰক। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ দুৰ্বল বিষয়বোৰ বিশেষকৈ জনা উচিত আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে অধিক মনোযোগ দিব লাগে আৰু অধিক নিষ্ঠাৰে আপোনালোকে এবাৰ আকৌ অধ্যয়ন কৰক বুলি কৈছে। নিশ্চিতভাৱে সফলতা লাভ কৰিব। গতিকে এই কথাটোৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলে ধ্যান ৰাখিবলগীয়া কথা। আজিৰ দিনটোত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ বা সদস্য পৰিৱৰ্তিত আচৰণ দেখি আপুনি বিচলিত হ'ব পাৰে, কিন্তু আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ এইটোৱে আপোনালোকৰ সমাজৰ ধাৰণা। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে দীঘলীয়া বিশেষকৈভাৱে আপোনালোকৰ যদি কিছু সমস্যা চলি আছে, স্বাস্থ্যজনিত সমস্যা প্ৰব্লেম ক্ৰিয়েট কৰি আছে, সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগে। নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। কঁকালৰ বিষয়ৰ সমস্যাই বিশেষকৈ আপোনালোকক কিছু আমনি কৰিব পাৰে কিছু লোকৰ। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰিব। আপোনালোকে আজিৰ দিনটো সংগ্ৰহবোৰ পৰিহাৰ কৰিব। প্ৰেমত ভুল বুজাবুজি দূৰ হ'ব। আজি ঘৰুৱা সমস্যাই কিছু আপোনালোকক অশান্তি দিলেও আপোনালোকে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰা দেখা যাব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি। সেই ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আনৰ কামৰ দায়িত্ব ল'ব পাৰে, যিটো আপুনি আনন্দৰে গ্ৰহণ কৰিব পাৰে বুলি কৈছে, কিন্তু ধ্যান ৰাখিব যাতে আপোনালোকৰ কামখিনি পেণ্ডিং হৈ নৰয়। গতিকে সেই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিবলগীয়া বিষয়। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি অংশীদাৰিত্বত ব্যৱসায় কৰে, তেন্তে আপুনি আপোনালোকৰ ব্যৱসায়ৰ একাউণ্টত স্বচ্ছতা বজাই ৰাখিব লাগে। সকলো দিশ আপোনালোকে পৰিপাটি কৰি ৰাখিব লাগে। অন্যথা বিশেষকৈ সেই সন্দৰ্ভত আপোনালোকৰ অংশীদাৰৰ সৈতে কিছু মতানৈক্যও হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগে সেইখিনি ক্ষেত্ৰত। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকে নিজৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে পঢ়া শুনাৰ অলপ সলনি কৰিলে তেওঁলোকৰ বাবে ভাল হ'ব বুলি কৈছে। বিশেষকৈ ষ্টাডিৰ ক্ষেত্ৰত ফ'কাছ দিব লাগিব। আপোনালোকে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ মনোযোগ পৰাপক্ষত যদি ষ্টাডিৰ ক্ষেত্ৰত দিয়ে, নিশ্চয়কৈ আপোনালোকৰ ফিউচাৰ ভাল হ'ব বুলি কৈছে। কেৰিয়াৰ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে বহুত পৰিমাণে সফল হ'ব আৰু আপোনালোকৰ প্ৰতিযোগিতাৰ প্ৰস্তুতি সফল হ'ব। যদি আপোনালোকে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, আপুনি হয়তো সফলতা লাভ কৰিব পাৰে। আপুনি আপোনালোকৰ পিতৃ মাতৃৰ অগ্ৰাধিকাৰ দিব লাগে। তেওঁলোকৰ পৰামৰ্শ আপোনালোকে অনুসৰণ কৰিব লাগে, বুজিব লাগে কি ক'ব বিচাৰিছে, তেওঁলোকে কি আদৰ্শৰে গৈছে। তেওঁলোকৰ মতামতক আপোনালোকে বা তেওঁলোকৰ পৰা মতামত নোলোৱাকৈ আপোনালোকে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ কৰিব নালাগে। গতিকে ধ্যান ৰাখিব, ডাঙৰৰ পৰামৰ্শ ল'বলৈ চেষ্টা কৰক। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি থাইৰয়ডৰ ৰোগত আক্ৰান্ত, তেন্তে আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত, যিসকল তেনেকুৱা ধৰণৰ এটা সমস্যাত ভুগি আছে। আৰু সময়মতে আপোনালোকে ঔষধ পাতি খাই থাকিব লাগে, নহ'লে আপোনালোকৰ থাইৰয়ডৰ বাবে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব, সমস্যাবোৰ আপোনালোকৰ সমাধান হ'ব। আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ ওপৰত বিশ্বাস ৰাখিব, এটা ভাল প্ৰতিফলন দেখিব। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে
অনুগ্ৰহ কৰি লাইক এটা কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক সদায় নিজৰ ওপৰত বিশ্বাস ৰাখি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব নিশ্চয়কৈ সফলতা দেখিবলৈ সক্ষম হ'ব সিংহ ৰাশি বিশেষকৈ শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ লগত কথা পাতি থাকোঁতে ডাঙৰ কোনো ব্যক্তিৰ সৈতে বিশেষ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে কোনো কথা পাতি থাকোঁতে ইম্পৰ্টেণ্ট বিশেষকৈ ইফালে সিফালে ঘূৰি ফুৰাৰ পৰা বিৰত থাকিব লাগে আওকাণ কৰিব নালাগে বিশেষকৈ গুৰুত্ব দিব লাগে কাৰণ এই ধৰণৰ আচৰণে আপোনালোকৰ ভাৱমূৰ্তি নষ্ট কৰিব পাৰে বা আপোনালোকৰ সেই ধৰণৰ চিনিয়ৰসকলৰ যি ধৰণৰ আপোনালোকৰ প্ৰতি যি ভাৱ সেইটো বেয়া দিশত যাব পাৰে গতিকে কথা বতৰা আপোনালোকে ধীৰে স্থিৰে শুনিবলৈ চেষ্টা কৰক বুজিবলৈ চেষ্টা কৰিব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে খাদ্য ব্যৱসায় কৰাসকলে গ্ৰাহকৰ পচন্দ অনুসৰি ৰুচি কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়া আপোনালোকৰ গ্ৰাহকৰ সংখ্যা বহুত বেছি বৃদ্ধি পাব পাৰে বাকী ব্যৱসায়ীসকলৰ বাবে আজি দিনটোত স্বাভাৱিক হৈ থাকিব অত্যন্ত শুভ আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ মনত কোনো ধৰণৰ সন্দেহৰ সৃষ্টি হৈছে তেন্তে অতি সোনকালে তেওঁলোকে সন্দেহবোৰ আঁতৰাবলৈ চেষ্টা কৰিব লাগে তেতিয়া আপোনালোকৰ মনটো শান্তি পাব কিছুমান ক্ষেত্ৰত সমস্যা প্ৰব্লেম ফেচ কৰিছে সমস্যাবিলাক আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰিব লাগে যিসকলে পৰিয়ালৰ পৰা বহুত দূৰত থাকে আত্মীয়ৰ পৰা বিচ্ছিন্ন হৈ থাকে বা দূৰত থাকে তেওঁলোকে যোগাযোগ বৃদ্ধি কৰিব লাগে ঘৰখনৰ সৈতে আৰু যোগাযোগ বৃদ্ধিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ স্বাস্থ্যৰ যত্ন লয় আৰু বিশেষকৈ আপোনালোকে গৰম পানী আৰু গৰম খাদ্য গ্ৰহণ কৰক ই আপোনালোকৰ স্বাস্থ্যৰ বাবে বহুত বেছি ভাল হ'ব কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব সংগ্ৰামবোৰ পৰিহাৰ কৰিব আৱেগক নিয়ন্ত্ৰণ কৰক প্ৰেমত শুভ আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত দিনটো সুন্দৰ পাৰ হওক তাৰে কামনা কৰিছোঁ এবাৰ আছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কন্যা ৰাশি আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত এলাহ দেখুৱাব নালাগে লেজিনেছবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগে কামৰ কোনো ৰুটিন আপোনালোকে বিঘ্ন আপোনালোকে কৰিবলৈ নিদিব যি ধৰণৰ ৰুটিন আছে সদায় যিখিনি আপোনালোকে কাম কৰি থাকে সেইখিনি চেঞ্জেছ আপোনালোকৰ তৎক্ষণাত কৰিলে সমস্যা হ'ব পাৰে অন্যথা আপোনালোকৰ অভিযোগ আপোনালোকৰ কৰ্তৃপক্ষৰ ওচৰলৈ যাব পাৰে ব্যৱসায়ী লোকৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ ব্যৱসায় আগুৱাই নিবলৈ অপ্ৰয়োজনীয় মানসিক চাপ লোৱাৰ উচিত নহয় কাৰণ আপোনালোকৰ মনটোক শান্ত কৰি ৰাখিলেহে আপোনালোকৰ ব্যৱসায়টো ভালকৈ চলিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে কোনো ধৰণৰ কাম সম্পূৰ্ণ কৰাৰ আগতে কাৰো লগত কোনো ধৰণৰ কামৰ কথা আপোনালোকে নক'লে ভাল হ'ব বুলি কৈছে অন্যথা মিছা উৰাবাতৰিৰ বাবে আপুনি মানুহৰ পৰা ঠাট্টা কৰিব পাৰে আপোনালোকক সেই কাম সম্পূৰ্ণ হোৱাৰ পিছত আপুনি সকলোকে ভাল খবৰটো দিলে ভাল হয় বুলি কৈছে যদি আপুনি পৰিয়ালৰ সৰু সদস্য হয় তেন্তে আপুনি আপোনালোকৰ যিসকল ডাঙৰ ভাই ভনী আছে তেওঁলোকৰ পৰা মৰম আৰু পথ প্ৰদৰ্শন পাব পাৰে যাৰ বাবে আপুনি আপোনালোকৰ সকলো কাম কৰাত সফল হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব যদিহে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে গুৰুত্ব দিয়ে গতিকে সকলো দিশ চাব লাগিব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব প্ৰেমত শুভ আজি ব্যৱসায় ক্ষেত্ৰত সিদ্ধান্ত লওঁতে ধ্যান ৰাখিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা দেখুওৱাৰ দিন তেতিয়া এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব আপোনালোকৰ আত্মীয়বৰ্গলৈ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে এটা সুন্দৰ দিন হ'ব কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰৰ প্ৰতি আপোনালোকৰ আত্মবিশ্বাস বহুত বাঢ়িব আপুনি আপোনালোকৰ কামৰ প্ৰতি 100% নিষ্ঠাবান হ'ব আপোনালোকে সম্পূৰ্ণ নিষ্ঠাৰে কামবোৰ কৰিব যাৰ ফলত ভৱিষ্যতে আপোনালোকৰ ফলাফল পোৱা যাব ভাল আৰু আপুনি নিশ্চিতভাৱে সফলতাও লাভ কৰিব আপুনি হয়তো পদোন্নতি পাব পাৰে ব্যৱসায় কৰাৰ লোকসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালোকৰ ব্যৱসায়ৰ সৈতে অংশীদাৰিত্বৰে বিশেষকৈ আপোনালোকৰ ব্যৱসায়টো খুলিব পাৰে আগবাঢ়ি যাব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে
যুৱক যুৱতীসকলে নিজকে অকলশৰীয়া অনুভৱ কৰা উচিত নহয়, কাৰণ আপোনালোকৰ বন্ধু বান্ধৱী আৰু সহকৰ্মীসকলে আপোনাৰ স্বভাৱটো ভালদৰে জানে। আপুনি কেনেকুৱা খোলা মনৰ বা স্বভাৱ সকলো ভাল গুণৰ কথা জানে। তেওঁলোকে আপোনালোকৰ লগত বিশেষকৈ পাৰ্টনাৰশ্বিপত কাম কৰিব পাৰে বুলি কৈছে আৰু অংশীদাৰিত্বৰে আপোনালোকৰ ব্যৱসায়টো খুলিব পাৰে বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে যুৱক যুৱতীসকলে নিজকে অকলশৰীয়া অনুভৱ কৰা উচিত নহয়, এইটো কৈছে যিহেতু আপোনালোকে, আৰু কৈছে যে বন্ধু বান্ধৱী আৰু সহকৰ্মীসকলে আপোনালোকৰ স্বভাৱটো ভালদৰে জানে আৰু তেওঁলোকে সদায় আপোনালোকৰ লগত থাকিব। ঘৰৰ লগত জড়িত যিকোনো বিষয়ত জীৱন সংগীৰ পৰা পৰামৰ্শ ল'ব লাগিব। যিকোনো ঘৰুৱা ডিচিজন লওঁতে তেওঁলোকৰ সমৰ্থন আপোনালোকৰ প্ৰতিটো কাম আপোনালোকে লাভ কৰিব বা অসুবিধাৰ পৰা মুক্তি লাভ কৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ বিশেষকৈ পেটৰ লগত জড়িত সমস্যাত ভুগি আছে বা অলৰেডি হৈ আছে বা সেইখিনি অনুভৱো কৰিব পাৰে বুলি কৈছে, যাৰ বাবে আপুনি অলপ চিন্তিত হ'ব পাৰে, সেয়ে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগে। নিয়মিত যোগাসন কৰিব লাগে, পানী খাব লাগে, গতিকে ধ্যান ৰাখিব। প্ৰেমত শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো আনৰ কথা বতৰাত আহি পেলাই অযথা তৰ্ক পেচাল নকৰিব উইদাউট প্ৰুফত, গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, সদায় আত্মবিশ্বাস ৰাখি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। জীৱনত নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশি, আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত পূৰ্ব পৰিকল্পিত কামত কিছু পৰিৱৰ্তন কৰিব লাগিব, যাৰ বাবে আপোনালোকৰ মেজাজ বন্ধ হৈ যাব পাৰে। আপোনালোকৰ ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ প্ৰতিযোগীক অপমানিত কৰিবলৈ কোনো ধৰণৰ অৰ্থনৈতিক কাম কৰাৰ পৰা বিৰত থাকিলে আপোনালোকৰ বাবে ভাল হ'ব। আইনৰ কবলত ধৰা পৰিব পাৰে। যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে আপোনালোকৰ খৰচ আৰু বিনিয়োগৰ মাজত আপোনালোকৰ ভাৰসাম্য ৰক্ষা কৰিলে আপোনালোকৰ ভাল হ'ব। আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। কঠোৰভাৱে কোৱাতকৈ মৃদুৰভাৱে বা নম্ৰতাভাৱে আপোনালোকে মানুহৰ কথা বতৰাখিনি ক'লে আপোনালোকৰ বাবে ভাল হ'ব। অৰ্থাৎ সকলো দিশ আপোনালোকে চাব লাগে। খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব। বিনিয়োগৰ ক্ষেত্ৰতো ধ্যান ৰাখিব। কথা বতৰা কওঁতে ধ্যান ৰাখিব। ডাঙৰৰ সৈতে বা কোনো ব্যক্তিৰ সৈতে আপোনালোকে কঠোৰ টান ৱৰ্ড ব্যৱহাৰ নকৰিব। কথা বতৰাত মধুৰতা আনিব, নম্ৰতা আনিব। নিশ্চয়কৈ আপোনালোকৰ বাবে দিনটো সুন্দৰ হ'ব পাৰে। আজি দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পূৰ্ব পৰিকল্পিত কামত কিছু পৰিৱৰ্তন কৰিব লাগিব। আজি দিনটো সংগ্ৰামবোৰ পৰিহাৰ কৰিব। আজি দিনটোত যাৰ বাবে বিশেষকৈ সন্মুখৰ ব্যক্তিজনো আপোনালোকৰ ওপৰত আপ্লুত হ'ব। আপুনি হয়তো আপোনালোকৰ ঘৰুৱা সমস্যাৰ বাবে চিন্তিত হ'ব পাৰে। যিমান পাৰি সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰক, আৰু যদি সমস্যাটো আপোনালোকৰ বাবে ডাঙৰ যেন লাগে তেন্তে আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা নিৰ্দেশনা ল'ব লাগিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কোনো ধৰণৰ এলাৰ্জিৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। সেইবাবে আপুনি চিকিৎসকৰ পৰামৰ্শ নোলোৱালৈকে কোনো ধৰণৰ ঔষধ সেৱন নকৰিলে আপোনালোকৰ বাবে ভাল হ'ব। নহ'লে আপোনালোকৰ এলাৰ্জি আদি বা তেনেকুৱা ধৰণৰ ৰোগ আপোনালোকৰ বাঢ়িব পাৰে। প্ৰেমত শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিয়ক বুলি কৈছে। আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি এবাৰ এছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশি লৈ, সেই ৰাশিটো হৈছে ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ সন্মুখত বেছিকৈ কথা কোৱাটোৱে আপোনালোকৰ বেছি কথা কোৱাৰ পৰা বিৰত থাকিব লাগে। নহ'লে আপুনি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিখিনি ইম্পৰ্টেণ্ট, যিকেইটা কথা আপোনালোকে ক'ব, ইম্পৰ্টেণ্ট কথাকেইটা ক'ব, যাতে আপোনালোকক গভীৰভাৱে ল'ব পাৰে। আপোনালোকে ৱেট ৰাখি কথা বতৰাখিনি কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে উৎপাদনৰ কাম কৰা লোকসকলে তেওঁলোকৰ সামগ্ৰী বিক্ৰীৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগিব, কাৰণ আপোনালোকৰ সামগ্ৰী বিক্ৰী বেছি হ'লে আপুনি ভাল এটা লাভ পাব পাৰে। সেইবাবে আপুনি ছ'চিয়েল মিডিয়াৰ সহায় ল'ব পাৰে, সংবাদ মাধ্যমৰ সহায় ল'ব পাৰে বুলি কৈছে। এডভাৰটাইজমেণ্ট কৰক, নিশ্চয়কৈ সফল হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকে কিবা এটা কথাত অধিক খং কৰে আৰু লগতে দুখ অনুভৱ কৰে তেন্তে আপুনি আপোনালোকৰ অনুভৱ পিতৃ মাতৃ বা বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। আপোনজনৰ লগত কিছু সময় কটাবলৈ চেষ্টা কৰক। যদি আপুনি ঘৰ বা দোকান কিনিব বিচাৰে বা তেনেকুৱা এটা বিজনেছ লাইনত আপোনালোকে যাব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ লগত পৰামৰ্শ ল'ব লাগিব। তেতিয়াহে যিকোনো সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে ভালভাৱে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি বাহিৰা খাদ্য পাতি খোৱাৰ পৰা বিৰত থাকে তেন্তে ই আপোনালোকৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী হ'ব।
ই হ'ব ভাল হওক বুলি কৈছে অন্যথা আপুনি বিশেষকৈ পানীৰ লগত সমস্যা পেটৰ লগত জড়িত সমস্যা কিছু শান্তি দিব পাৰে গতিকে খোৱাবৰ প্ৰতি ধ্যান ৰাখিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলে কিন্তু আজিৰ দিনটোত সংগ্ৰামবোৰ পৰিহাৰ কৰিব ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব এবাৰ ইছু মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপুনি কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে কামৰ সন্দৰ্ভত আগতীয়াকৈ পৰিকল্পনা আপোনালোকে কৰিব লাগে প্লেনিং কৰিব লাগে গোটেই দিনটো আপোনালোকে কামবোৰ কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি কেনেকৈ আগবাঢ়ি যাব কোনখিনি ফাৰ্ষ্ট টাইম কৰিব সকলো যদি আপোনালোকে শৃংখলাবদ্ধ যদি ভাবে আপোনালোকে কৰিব পাৰে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আৰু সেইখিনি কৰাও দেখা পোৱা যাব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ব্যৱসায়ীসকলে নিজৰ নেটৱৰ্কত বিশেষকৈ পৰিকল্পনা আৰম্ভ কৰিব লাগে প্ৰয়াস কৰক পৰিষ্কাৰ আৰু পৰিপাটিকৈ ৰাখিবলৈ ব্যৱসায়িক বিষয়ত অলপ সাৱধান হওক বুলি কৈছে অন্যথা আপোনালোকে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যুৱক যুৱতীসকলে আজিৰ দিনটোত বিশেষকৈ অধ্যয়নত মনোনিৱেশ কৰা উচিত ইয়াৰ দ্বাৰা তেওঁলোকে কেৰিয়াৰ গঢ়ি তোলাত বহুত বেছি সহায় হ'ব আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে সেইটো আপুনি সফলতা লাভ কৰিব পাৰিব কিন্তু আপোনালোকে নিজৰ হাৰ্ড ৱৰ্কিং নিজৰ যিখিনি কষ্ট কৰিব লগা আছে সেইখিনি ক্ষেত্ৰত মনোনিৱেশ বজাই ৰাখিব আপোনালোকৰ ঘৰ আৰু পৰিয়ালত শান্তিৰ পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰক যাতে আপুনি সৰু কথাত বিচলিত নহয় স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ একেবাৰে ফিট হৈ থাকিব আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহ'ব কিন্তু ঠাণ্ডা বা বতৰৰ পৰিৱৰ্তনৰ বাবে আপোনাৰ কাণ বা মূৰৰ বিষ আদি সমস্যা কাঁচদি সমস্যা কিছু আপোনাক বাৰুকৈ অশান্তি দিব পাৰে যাৰ বাবে আপুনি চিন্তিত হ'ব পাৰে প্ৰেমত শুভ দেখা পোৱা গৈছে ৰোমান্টিক এটা দিন আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে আজিৰ দিনটোত আৱেগত লোৱাৰ সিদ্ধান্ত আপোনালোকৰ কিছুমান ক্ষেত্ৰত ক্ষতি কৰিব পাৰে গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ ইছু ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে কৰ্মৰত ব্যক্তিসকলে হয়তো আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ অধীনত কাম কৰিব লাগিব কিন্তু ইয়াত কোনো ধৰণৰ লাজ অনুভৱ কৰা উচিত নহয় আৰু নাৰ্ভাছ হ'ব নালাগে আৰু আপোনালোকৰ মাজত আত্মবিশ্বাস ৰাখিব লাগে আৰু কামখিনি সুন্দৰভাৱে পালন কৰিব লাগে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ প্ৰপাৰ্টি ডিলাৰ হিচাপে কাম কৰা সকলৰ বাবে লাভ অতি বেছি বৃদ্ধি পাব বুলি কৈছে অত্যন্ত শুভ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটোত যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিব লাগে এলাহৰ পৰা আঁতৰি থাকিব লাগে যুৱক যুৱতীসকলে ছোৱালীয়ে হওক বা ল'ৰাই হওক সকলোৱে এলাহ আপোনালোকে পৰিহাৰ কৰিব লাগিব আৰু লাজ আপোনালোকে ত্যাগ কৰক মনৰ পৰা নহ'লে পিছ পৰি যাব জীৱনত কাৰণ এলাহৰ ফলত লাজৰ ফলত আপোনালোকৰ কিছুমান কাম বা কিছুমান ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিব পাৰে বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব মানসিক চাপমুক্ত হৈ থাকিলে আপোনালোকৰ বাবে দিনটো ভাল হ'ব পিতৃ মাতৃৰ লগত কিছু সময় কটাবলৈ চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকৰ মনটো ভাল হ'ব আৰু তেওঁলোকৰ মনটো শান্তি পাব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে বিশেষকৈ লিভাৰ সংক্ৰমণৰ সমস্যা সম্ভাৱনা আছে বুলি কৈছে গতিকে লিভাৰৰ কিছু প্ৰব্লেম দেখা দিব পাৰে গতিকে আপোনালোকৰ খাদ্য নিয়ন্ত্ৰণ কৰাৰ সুষম খাদ্য গ্ৰহণ কৰক বুলি কৈছে আজি গাড়ী চলাওঁতে অলপ সাৱধান হওক নহ'লে কোনো দুৰ্ঘটনা হ'ব পাৰে বুলি কৈছে অৰ্থাৎ সাৱধানতাৰ অৱলম্বন কৰিব লাগে এটা লিমিট ৰাখি আপোনালোকে গাড়ী মটৰবোৰ চলাব আৰু যান বাহনৰ নীতি নিয়ম আপোনালোকে পালন কৰিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব আনৰ কথা শুনি তৰ্ক বিতৰ্কত লিপ্ত নহ'ব সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ বন্ধুবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হওক সদায় আত্মবিশ্বাস ৰাখিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ ইছু ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাখিলোঁ আৰু একেবাৰে শেষতো ৰাখি মীন ৰাশি যিসকল শ্ৰমজীৱী আছে কৰ্মৰত ব্যক্তি আছে আপোনালোকৰ উপাৰ্জনৰ কথা বিবেচনা কৰি ভাল প্ৰতিষ্ঠানত চেষ্টা কৰিব লাগিব আপুনি হয়তো অতি সোনকালে ভাল অফাৰ পাব পাৰে চাকৰি আদি পাব পাৰে বুলি কৈছে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ
ক্ষেত্ৰত ধৈৰ্য ধৰিব আপুনি আপোনালোকৰ ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়িব লাগে আৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে আজিৰ দিনটো কিছু আপোনালোকে সাৱধানতা অৱলম্বন কৰিব গতিকে আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে অধিক সময় আপোনালোকে দিব আৰু খৰচো আপোনালোকে কৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি কিবা বিভ্ৰান্তিৰ বাবে অশান্তি পাইছে গতিকে মনটোক শান্ত কৰি ৰাখিবলৈ যি বিচাৰে তাকে কৰক যি আপোনালোকক সুখ কঢ়িয়াই আনিব পাৰে আনক ক্ষতি কৰি নহয় সৰু ভাই ভনীৰ সংগত তীক্ষ্ণ দৃষ্টি ৰাখিব কাৰণ তেওঁলোকৰ নষ্ট হয় বা তেওঁলোকৰ বেয়া এটা দিশত যোৱাৰ সম্ভাৱনা আছে আজি দিনটো ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট পাব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ বাবে এটা ভাল দিন হ'ব আপোনালোকৰ কিছু ডাঙৰ মানসিক চিন্তা আপোনালোকৰ আজি দিনটোত নাইকিয়া হৈ যাব যি আপোনালোকক মনত বেছি শান্তি প্ৰদান কৰিব আপোনাৰ কিছুমান ডাঙৰ কাম হয়তো আজি দিনটোত সম্পূৰ্ণ হ'ব সংগ্ৰামবোৰ পৰিহাৰ কৰিব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব আপোনালোকৰ বাবে প্ৰেম জীৱনত আজি দিনটোৰ ব্যস্ততাপূৰ্ণ দিন ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে খৰচ পাতি নিয়ন্ত্ৰণ কৰক বুলি কৈছে অযথা খৰচ পাতিৰ পৰা দূৰত্ব বজাই ৰাখক আপোনালোকৰ বাবে শুভ ৰং হ'ব কলা ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়